সাগৰীয় ঘূৰ্ণী ফেংগালৰ তাণ্ডৱ বিগত ৩০ বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ পৰিল তামিলনাডু আৰু পুডুচেৰীত মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে ৫০০ মিলিমিটাৰ বৃষ্টিপাত ১৯৯৫ চনৰ পৰা ২০২৪ চনৰ সকলো অভিলেখ ভংগ ভাৰত মহাসাগৰত উৎপত্তি হোৱা এই ঘূৰ্ণীবতাহে দেওবাৰৰ দিনটোত ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে খুন্দা মাৰে উপকূলৱৰ্তী তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী ৩-৪ ঘণ্টাৰ বাবে ঘূৰ্ণীবতাহ ফেংগালৰ ফলত হোৱা মুখলধাৰ বৰষুণত এদিনৰ বাবে স্তব্ধ হৈ পৰে সমগ্ৰ তামিলনাডু আৰু পুডুচেৰী তামিলনাডুৰ কেইবাটাও স্থানত বৃষ্টিপাত হোৱাৰ ফলত সৃষ্টি হয় কৃত্ৰিম বানৰ বহু ঠাইত উভালি পৰে গছ-গছনিও একেদৰে পুডুচেৰীতো স্তব্ধ হৈ পৰে জনজীৱন বাতিল কৰা হয় বিমান সেৱা ৰেল সেৱা আৰু বাছ সেৱা সম্পূৰ্ণ ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হয় চেন্নাই বিমানবন্দৰ বাতিল হয় ৫৫খনকৈ বিমানৰ উৰণ সলনি কৰা হয় ১৯খন বিমানৰ যাত্ৰাপথ ফেংগালৰ বাবেই চেন্নাই বিমানবন্দৰত আবদ্ধ হৈ পৰে প্ৰায় ১০,০০০ যাত্ৰী তাৰ মাজতেই চাওক এই শিহৰণকাৰী দৃশ্য বিমানবন্দৰৰ নিকটৱৰ্তী অঞ্চলৰ একাংশ লোকৰ মোবাইলত বন্দী হোৱা এই দৃশ্য দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব চাওক কিদৰে প্ৰচণ্ড বতাহ বৰষুণৰ মাজত চেন্নাই বিমানবন্দৰত অৱতৰণৰ চেষ্টা চলাইছে ইণ্ডিগোৰ 6E683 মুম্বাইৰ পৰা চেন্নাই অভিমুখী নিউ এয়াৰবাছখনে প্ৰায় এঘণ্টা ধৰি বিমানখনে অৱতৰণৰ বাবে চেষ্টা চলাই অৱশেষত সলনি কৰি দিয়ে নিজৰ যাত্ৰাপথ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন ছজনীয়া দলৰ প্ৰায় ৪,০০০ বিষয়া কৰ্মচাৰীক মোতায়েন কৰা হয় পৰ্যবেক্ষণ দলত সেনাৰ ৭০জনীয়া দলক মোতায়েন কৰা হৈছে উদ্ধাৰ অভিযানত ২,০০০ৰো অধিক সাহায্য শিবিৰত ৰখা হয় ২ লাখৰো অধিক ক্ষতিগ্ৰস্ত ফেংগালৰ কবলত ভাৰত শ্ৰীলংকাত মৃত্যুমুখত পৰিছে প্ৰায় ২০ জন লোক ইতিমধ্যে ফেংগাল আঁতৰি গৈছে যদিও এতিয়াও স্বাভাৱিক হোৱা নাই ঘূৰ্ণীবতাহৰ পৰৱৰ্তী পৰিস্থিতি চেন্নাইকে ধৰি কেইবাটাও স্থানত এতিয়াও বহু লোক আবদ্ধ হৈ আছে কৃত্ৰিম বানত তাৰ মাজতেই চেন্নাই বিমানবন্দৰত পুনৰ আৰম্ভ কৰা হয় বিমান সেৱা মুখ্যমন্ত্ৰী M.K. ষ্টেলিনকে ধৰি উপমুখ্যমন্ত্ৰী উদয় নিধিয়ে নিজেই পৰ্যবেক্ষণ কৰিছে উদ্ধাৰ আৰু সাহায্য অভিযান সেনাৰ দক্ষিণ ভাৰত এলেকাৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলত এইদৰে মোতায়েন কৰা হৈছে মটৰ চালিত নাওকে ধৰি প্ৰায় ৭০ জন বিষয়া জোৱান মুঠতে মাত্ৰ ৩ ঘণ্টাৰ বাবে বিগত ৩০ বছৰৰ সকলো অভিলেখ ভংগ কৰি তামিলনাডু পুডুচেৰীক বিধ্বস্ত কৰি আঁতৰি গ'ল ঘূৰ্ণীবতাহ ফেংগাল নেশ্যনেল ডেস্ক NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা